এখন আমাৰ মেইন ঘৰ। Hey guys, assalamu alaikum, নমস্কাৰ, স্বাগতম জনাইছো নতুন ব্লগলৈ। আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে। এফালে ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিছো, নহলে ৰৈ যায় আৰু এইমাত্ৰ এডিট কৰি পেলাই ব্লগ এটা দিলো। এতিয়া এটা আছিলে সেইকাৰণে মই বোলো এতিয়া আৰম্ভ কৰি দিওঁ ব্লগটো। তো মায়ে কাটি আছে মাছ, মানে দেখে আছো আপোনালোকক এইফালে, আৰু মিৰিকা মাছ লগতে শিঙিৰ মাছ। মানে মই শিঙিৰ মাছ নৰ্মেলি খাওঁ, জাল চাল এনেধৰণে বনাই মেলি দিয়ে আৰু ভালো হয় ন, মই তেনেকৈ খাওঁ। আৰু মই শিঙি মাছে দিয়া, মাহঁতে বেলেগ মাছ যদি কিবা আনে, মানে মোৰ কাৰণে শিঙি মাছেৰে এতিয়াও মানে জিৱা আছে কেইটামান, তো শিঙি মাছ খাওঁ। আৰু লগতে আমাৰ আজি বনাইছে সৰিয়হৰ শাকৰ ভাজি, আৰু লগতে দাইলৰ চৰচৰি। কালি দাইল অলপ সৰহকৈ ভিজাই দিয়া হ'ল, তো এতিয়া সেইকাৰণে সেইখিনি বনাই দিছে এতিয়া। তো দাইলৰ চৰচৰি খাম, আৰু লগতে বেটাৰ এইবোৰ নেপিবোৰ ৰ'দত দিয়া আছে। মই এটা বস্তু দেখাব বিচাৰিছোঁ, এইবোৰ নেপি দেখিছে, এইবোৰ মানে একদম হেৰি হয়, মানে কমচে কম 1.5 ঘণ্টামান এটা থাকে, আৰু 1.5 ঘণ্টা 2 ঘণ্টা হাৰ্ডলি আপুনি 2 ঘণ্টা ৰাখিব পাৰিব, তাতকৈ বেছি ৰাখিব নোৱাৰিব। তো আজি এখন পিন্ধাই দিলোঁ, তেনেকুৱা 3খনে আছে মাত্ৰ, আৰু 3খন অৰ্ডাৰ দিম চাগে, তেতিয়া মানে 2 দিনৰ কাৰণে চলি যাব। বিশেষকৈ তাক মই ৰাতিপুৱা মৰ্ণিং টাইমত নৰ্মেল নেপিবোৰ দিওঁ, নহ'লে শাৰী সেইবোৰ যে সেয়া দিওঁ, আৰু গা ধুৱাই যেতিয়া দিওঁ, তাক যেতিয়া মই গা ধুৱাই দিওঁ তাৰপিছতে মই মানে বিচাৰোঁ যে নানীয়ে 3টামান বজাত মালিচ দিব লাগে। মই ৰাতিপুৱা নিজে মালিচ দিওঁ, নানীয়ে মানে এতিয়া খেক দি পেলাই মালিচ দিয়ে, মানে গৰম চৰম দি পেলাই দিয়ে, তো পেট চেট সেক দিয়ে। আৰু তো সেইকণ সময়ত মানে দিলে নানীয়ে যদি দিয়ে তেতিয়াহ'লে সেইকণ সময়তে মানে নেপি এনেকুৱা যদি 2খন পিন্ধাই দিয়া হয় তেতিয়াহ'লে 4 hours মান থাকি যায়। তেনেকৈ 3 ঘণ্টা যদি তেনেকৈ মেনেজ হৈ যায়গৈ, তেতিয়া 3টা বজাত নানী আহি যায়, 3টা বজাত নানীয়ে মালিচ দিয়ে, আৰু সি মানে শুব শান্তি পায়। মই মালিচ দিয়াৰ পিছতে সি ধুনীয়াকৈ শুই যায়। যদি এনেকুৱা নৰ্মেল নেপিবোৰ দিয়া হয় ঠাণ্ডা লাগে যে সি উঠি যায়। তো সেইকাৰণে মানে মই তেনেকুৱা নেপি ভাল পাওঁ, আৰু এনেকুৱা 2-3খন অৰ্ডাৰ দিব লাগিব, তেনেকৈ মানে 2 দিন চলিব, কাৰণ এদিন পূৰা মানে পূৰা দিনটো মানে শুকাওঁতে টাইম লয়। তো সেইকাৰণে ইয়াতো এতিয়া নুশুকালে, কালি 3খন ব্যৱহাৰ হৈছে। এইকণ সময়তে মই পিন্ধাই দিছিলোঁ 3টামান বজাৰ ভিতৰতে, তেনেকৈ। কালি মানে বিয়াও গৈছিলোঁ ন, মই ডাইপাৰটো মানে আকৌ সেই 4টা বজাৰ পিছৰ পৰা দিওঁ, 4টা বজাৰ পিছৰ পৰা একদম দিবই লাগে, আৰু ৰাতিলৈকে উপায় নাই নহয়, আৰু দিগদাৰ হৈ যায়গৈ। 3-4টামান ডাইপাৰ লাগে আৰু এইকণ সময়ৰ পৰা, আৰু জল্দি চেঞ্জ কৰিবলগীয়া হয়। আৰু যদি পটি কৰি দিয়ে তেতিয়াতো 6টামান লাগে, উপায় নাই মানে লাগে, আৰু উপায় নাই মানে। আৰু ঠাণ্ডাৰ কাৰণে মই সন্ধিয়া ঠাণ্ডাটো তাক লগাব নিবিচাৰোঁ, আৰু সি বহুত বেয়া পায়, ডাইপাৰ দিলেহে ভাল পায় মানে, নহ'লে সি শুবলৈ অশান্তি পায়। এতিয়াও মই তাক সেই নৰ্মেল তেনেকুৱা এখন ড্ৰেছৰ কাৰণে সি শুই আছে, এখনে আছিলে বুলি কৈছোঁ ন, তেনেকুৱা একটু ধুনীয়াকৈ শুই আছে। যদি নৰ্মেল নেপি দিলোঁহেঁতেন ঠাণ্ডাটো উঠি গ'লহেঁতেন। আৰু এতিয়া নানী আহিব, নানী অহাৰ লগে লগে 3টা বজাত অকণমান গৰম সেক দিব। আৰু কমেণ্ট এটা আহিছিলে গৰম জুইত সেক দিলে বোলে ক'লা হয়, মই ক'লা বগাটো চোৱা নাই, আৰু ল'ৰাটো মানে পেটটো অকণমান জামুৰিব লাগে, যিহেতু একদম ফুলি থকা নিচিনা হৈ থাকে ন, সেইকাৰণে দিওঁ। আৰু লগতে নানী সেকটো অলপ টানি দিয়ে, আৰু 2-3 মাহত মানে মই ইয়াত থকা দিনকে যদি দি দিয়ে তেতিয়াহ'লে যদি মই হায়দৰাবাদ যাওঁগৈ তেতিয়াহ'লে কথাটো অলপ বেলেগ হৈ যায় ন, তাতৰ বস্তুবোৰ নাপামেই একো। সেইকাৰণে মই বিচাৰোঁ যে ইয়াত থকা দিনকেইটা অকণমান পাওক, সেইটো হিচাপত। আৰু যোৱাকালি দিয়াই নহ'ল, বিয়া আছিলে যিহেতু, মানে বিয়া আছিল বুলি কালি বহুত আলহী হৈছিলে, সেইকাৰণে দিয়া নহ'ল। তেতিয়া ল'ৰাটো শুই আছে, মই দুৱা চোৱা পঢ়ি পেলাই এনেকৈ থৈ যাওঁ, আৰু কাৰণ মোৰো যিহেতু বিশেষ একো কাম নহ'লেও মই তাৰ ওচৰতে এনেই শুই থাকিব নোৱাৰোঁ, সেইকাৰণে মই উঠা মেলা কৰি মেলি থাকোঁ। আৰু কিন্তু মই দুৱা পঢ়ি দিওঁ, আৰু আল্লাহ আছে বুলি থৈ মানে কৰি থাকোঁ। আৰু যিয়ে হওক ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে ব্লগটো শেষ হয়। আজি বেটাৰ হ'ল 40 দিন, আজি বেটাৰ 40 দিন হয়, আৰু চাওঁতে সময়বোৰ তেনেকৈ পাৰ হৈ গ'লগৈ। আৰু ভিডিঅ' শ্বুট কৰিব পৰা নাই, কালি ভিডিঅ' অন কৰিলোঁ। ডেইলি ভিডিঅ' দিবলৈ মানে কি মই তাক লৈ অকণমান হেৰি হৈ যায়গৈ, কাৰণ তাক সময় দিব লাগে ন, সৰু ল'ৰা ছোৱালী, তাক অকণ সময় দিব লাগে। প্লাছ নিজৰো মানে অকণমান জ্বৰ উঠাৰ নিচিনা হৈছে, বিশেষকৈ ৰাতি মোৰ কি হয় মানে মই কৈছোঁ শুনক। মোৰ যেতিয়া মানে মই ব্ৰেষ্ট পেড ইউজ কৰা নাই, তো মই নৰ্মেলি তেতিয়া কাপোৰ চাপোৰ ইউজ কৰোঁ, যাৰ কাৰণে ৰাতি ঠিক যেতিয়া সি ফিট কৰে তেতিয়া মই বুজি নাপাওঁ কাপোৰ চাপোৰ ল'ব লাগে। তো এইটো বস্তু কি হয়, মোৰ গোটেই কাপোৰ চাপোৰ ভিজি যায়গৈ, বুজি পাইছে চাগে মই কি ক'ব বিচাৰিছোঁ। তো গোটেই ৰাতিটো মোৰ ঠাণ্ডা থকা নিচিনা হয়, তো মোৰ পিছদিনাখন সদায় মানে মোৰ জ্বৰ উঠাৰ নিচিনা হয় মানে। আৰু ইয়াতে অলপ গৰম কাৰণে মই যেনে তেনে মেনেজ কৰি আছোঁ, কিন্তু যথেষ্ট মোৰ মানে হেৰি লগা। টোপনিতে মই তাক যেনে তেনে গাখীৰ দিওঁ, ৰাতি নিজক মেনেজ কৰিবলৈ নোৱাৰোঁ, কাপোৰ সলাবলৈও মোৰ এলাহ লাগে। তো সেইকাৰণে কি হয়, মোৰ জ্বৰ উঠাৰ নিচিনা হৈছে মানে বস্তু অলপমান।
দিনটো মই যেনেকৈ পেৰাচিটামল এটা খাই দিওঁ, যিটো মোৰ ডক্টৰে ৰিকমেণ্ড কৰিছিলে পেৰাচিটামল, মানে মোৰ C-চেকশ্যনত যেতিয়া মানে মোৰ সেনেকুৱা কাটা কুটা হৈছিলে তেতিয়া পেৰাচিটামল তাৰপৰা দিয়ে নহয়, সেই তাৰে 10টামান অনা হৈছিলে। তাৰে মানে মই আজিলৈকে মোৰ 5 দিনমান হৈছে এই বস্তুটো, আৰু সেই বস্তুটো 5 দিনমানত 5 দিনমানত 5টামান পেৰাচিটামল খাইছোঁ। মানে তেনেকুৱা নিচিনা হয়, মানে ঠাণ্ডা পৰি আছে যিহেতু। তো আল্লাহৰ মতত সিটো ঠিক আছে, কিন্তু মই অসুস্থ, মানে মোৰ জ্বৰ চৰ হৈ যায় এনেকুৱা টাইপৰ। তো সেয়াই আৰু এইফালে মাইনাই তাক ফুৰাই আছে। হে গাইজ, আজি হৈছে নেক্সট ডে, আৰু আজি হৈছে মোৰ বেটাৰ 41 দিন হয়, আমাৰ বেটাৰ 41 দিন হয়। তো মই আগতে টিউশ্যন লৈছিলোঁ যে পম্পী, তেহেঁত আহিছে, মাহীয়েক হয় আমাৰ বেটাৰ মাহীয়েক, বাইহেঁতে চাবলৈ আহিছে। তো অকণমান দেখাই দিওঁ, কিন্তু মোৰ মনটো বহুত বেয়া। আজি ৰাতি সি শোৱা নাই, তাৰ কি হৈছে মই নাজানো, কিন্তু আজি ৰাতি সি শোৱা নাই। এনেই নৰ্মেলি সি শুৱে, মানে শুইছে 2টামান বজাত উঠি গ'ল, তাৰপিছৰ পৰা সি ফিট কৰে, অকণ ফিট কৰে, তাৰপিছতে অকণ শুৱে, আকৌ কেৰকেৰ কৰে, কান্দে, এনেকুৱা টাইপৰ। বহুত বেয়া লাগি আছে মোৰ মনটো। মই অকণমান সিহঁতক দেখাই দিম, দেখাই দিওঁ ৰ'বা দেই তোমালোকক। কান্দি আছে। তো মই তাইক টিউশ্যন লৈছিলোঁ, সিহঁতক লোৱা নাই বাৰু, তেহেঁতে তাইৰ ফ্ৰেণ্ড হয়, চব আহিছে। মোৰ ল'ৰাটোৱে কান্দিছে, মই এতিয়া ভালকৈ নেদেখাওঁ বাৰু, মই তাক লৈ লওঁ ৰ'বা দেই, ঠিক আছে দিয়া। A few moments later. হেল্ল' গাইজ, আজি কৈছিলোঁ যে ল'ৰাটোৰ গাটো বেয়া হয়, আৰু লগতে আজি আমাক মানে মোৰ আজি বেটাৰ 41 দিন কাৰণে আমি মানে তালৈ যাওঁ আৰু এপাক। তো মানে কালিয়ে মই যাম বুলি ভাবিছোঁ, মানে আজি যোৱা কথা আছিলে, কালি কাৰণে মই ফোন চোন মাৰি ক'লোঁ তো যাম বুলি। তো এতিয়া মানে কি হৈছে, তাৰ গাটোতো ৰাতি মানে সেনেকুৱা হৈ গ'লগৈ, মোৰতো এতিয়া একদম মানে কি হয়, মানে মোৰ মনটো বেয়া হৈ যায়গৈ যেতিয়া সি হেৰি কৰি থাকে। কি হৈছে নাজানো, মানে মোৰতো গেছৰ মেডিচিনো খুৱাইছোঁ, তথাপিতো মানে সি ভাল পোৱা নাই। সেইকাৰণে মোৰ মানে মনটো চবতকৈ বেছি বেয়া। এতিয়া কি হ'ল মই বুজি পোৱা নাই। তো কিন্তু সি নৰ্মেল আছে, এতিয়া শুলে আৰু এতিয়া বৰ্তমান। তো সেইকাৰণে মানে অকণমান ওলাই মেলি হেৰি কৰিছোঁ। মোৰ যাবলৈ মন নাছিলে, আমাৰ একদম মোক বহুত গালি দিছে, আৰু মানে কয় আৰু যে এইবোৰ হৈ থাকিব, ইমান টেনশ্যন ল'লে নহ'ব, এনেকুৱা টাইপৰ। আৰু মোৰ একদম কান্দি কুটি অৱস্থা নাই, একদম মনটো বহুত বেয়া লাগি আছে। তো এতিয়া যাওঁ, বতৰটো ইমান বেছি বেয়া, মানে কি যে এনেকুৱা বতৰত মানে ফুৰি থাকিও ভাল নালাগে, অলপ ৰ'দ চদ হৈ থাকিলে ভাল লাগে। ফুৰা চকা নহয় আৰু এনেই তালৈ যাওঁ, তেনেকুৱা আৰু কি ক'ম আৰু, একদম মানে কিবা এটা লাগি আছে। মানে সি যদি শান্তিত হাঁহি কৰি থাকে তেতিয়া মানে ভাল লাগে, নহ'লে ভাল নালাগে। হয়তো ফাৰ্ষ্ট চাইল্ড কাৰণে এনেকুৱা হৈছে নেকি, তো মানে মনটো ভাল লগা নাই মোৰ। আৰু যিহেতু সি মুখেৰে মাতিব নোৱাৰে, মানে কি জাষ্ট কান্দি পেলাই কথাটো ক'ব চেষ্টা কৰে, আৰু তেতিয়া বুজি পোৱা নাযায়, তেতিয়া আৰু বেছি দুখ লাগে। তো মানে তেনেকুৱা নিচিনা হৈছে। তো এওঁ থাকিলেতো মই অলপ সাহস পালোঁহেঁতেন। তো এতিয়া অকলে যিহেতু অকণমান মানে বেয়া লাগি আছে মনটো, আৰু সেইটোৱে বেলেগ একো বিশেষ হেৰি নাই, খালি সেয়াই আৰু ৰাতি সি ভালকৈ খোৱা নাছিলে। নোখোৱাৰ কিবা এটা কাৰণ থাকে ন, তো সেইটোৱে। এনেকুৱাও নহয় যে নৰ্মেলি বাচ্ছাৰ নিচিনাকৈ নোখোৱাকৈ আছে, কান্দি আছে, এইটো নহয়। সেইকাৰণে বেছি বেয়া লাগিছে। যদি সি শুলেহেঁতেন বা কেটকুট কৰি নাথাকিলেহেঁতেন, বা নুশুলেও যদি সি কেটকুট নকৰিলেহেঁতেন, তেতিয়াও বেয়া নালাগিলেহেঁতেন। তো কথা সেইটোৱে, মানে চাওঁ আৰু কি হয়। যদি আজি মানে ভাল হয় তেতিয়াহ'লে ভাল হ'ব, নহ'লে আৰু দেখা যাব কি ষ্টেপ লোৱা যায়। তো এতিয়া আমি যাবলৈ ওলাই আছোঁ। মাহঁতে লাড়ু বনাই আছে আৰু পিঠা বনাই আছে, তো দেখাম বাৰু। তো মই ফ্লাছটো নিদিওঁ বাৰু, কাৰণ দূৰৰ পৰা এনেকৈ দেখাই দিছোঁ। মানে ফ্লাছটো দিবলৈ বেয়া লাগে, নহ'লে চকুকেইটা এনেকৈ মুদি দি আছে, শুইও আছে এতিয়া বৰ্তমান। তো সেইটোৱে আৰু, ভালে ৰাখক, ভাল কৰক, বাছ কিবা কৰিব বিবিটোৰ কাৰণে, যাতে ভালে থাকে। তো মোজাযোৰ পিন্ধি লওঁ, একদম মোজা চোজা পিন্ধা নাই। ইফালে আপোনালোকক দেখাই দিওঁ, এয়া লেতেৰা হৈ আছে, চাফা কৰিবলৈ সময় পোৱা নাই। কৰিব আৰু মায়ে কিমান কৰিব আৰু, মানে তেহেঁত দুজনী কৰি থাকিবলগীয়া হয়। এইফালে 2টা ডাইপাৰ লৈছোঁ, এইটো ইয়াত আছে এটা, এয়া 2টা ডাইপাৰ, এখন মাছলিন কাপোৰ, এটা গাৰু। নানি হ'ব, এইটো গাৰুটো লৈ লৈছোঁ, পিন্ধাবৰ কাৰণে সুবিধা হ'ব। আৰু এখন কম্বল লৈ লৈছোঁ, লাগিব ন, ডাইপাৰ চাইপাৰ এইবোৰ লাগিয়ে থাকে। নৰ্মেলি সি পটি কৰিয়ে দিয়ে, কিন্তু আজি কৰা নাই বাৰু। তো গাৰুটো লৈ লৈছোঁ যাতে সুবিধা হয় তাক খোৱাবৰ কাৰণে, আৰু কম্বল এখন লৈ লৈছোঁ। এইকেইটা বস্তুৱে লৈছোঁ। পিছত বুজি পালোঁ যে বেটাৰ লেট্ৰিন কৰা নাছিলে যে, সেইকাৰণে তাৰ পেটটো উগুল থুগুল হৈ আছিলে। তাৰপিছত সি মই তালৈ যোৱাৰ লগে লগে লেট্ৰিন চেট্ৰিন কৰি দিলে ধুনীয়াকৈ, তাৰপিছতে সি ভাল হৈ গ'ল। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব দেই।
ওলালোঁ আজি ভূতটো একদম বিটুহে দিছিলে মানে মই আৰম্ভ কৰিছিলোঁ দিব পৰা নাছিলোঁ কাৰণে সি ক'লে মই দুটা দি দিলে অলপ দীঘলীয়া হৈ থাকিলে কাৰণে মই ৰাউণ্ড কৰিব লাগিব একেবাৰে ডাঙৰ হোৱা দি হ'ল আৰু ভূতটো ছেম টু ছেম তো সৰু আব্বাক মাতিছোঁ তেওঁৱে লৈ যাব কাৰণ মাইনা পিঠাগুড়ি খুন্দিবলৈ গ'ল তাই আহোঁতে দেৰি লাগিব 1 ঘণ্টামান লাগিব চাগে বেচিনত খুন্দিবলৈ গৈছে তো যাওঁ বাহিৰলৈ দিয়া নেকি সালাম দেখুন বাবা আসসালামু আলাইকুম সবাই এইফালে তো আহিলোঁ বেটাক মানে বেটাৰ লগতে লাগি থাকিবলগীয়া হৈছে তাক লাগিলোঁ তাৰপিছত আব্বাহঁতৰ ঘৰত দিলোঁগৈ আব্বাই তাত খেলাই আছে ভিডিঅ' খেলাই আছে তাৰ বৰ্তমান আৰু আমাৰ তাত পিঠাগুড়ি হৈছে একগাল পিঠাগুড়ি খুন্দিছিলে মাইনে তাৰপিছতে এতিয়া আমাৰ তাত ভাজি আছে সেইখন ঘৰত দেখুৱাই আছোঁ ব'লক যাওঁ এইফালেদি যাম ব'লক এইফালে যাওঁ এইখন আমাৰ মেইন ঘৰ এয়া পিঠাগুড়ি দিছে একগাল পিঠাগুড়ি শুনিছে যে সেইকাৰণে আম্মাই ভাজি আছে এখন আমাৰ আছিলে এটা সময়ত কেৰম বৰ্ড এইখনত আমি বহুত খেলিছিলোঁ এইফালে আমাৰ বেটাক ৰৈ আছে বিটুৱে ইফালে গ'ল সি আম্মাই ভাজি আছে পিঠাগুড়ি গৰমত এটা হাত খুলি বগা যিহেতু চুৱেটাৰটো তো এইফালে আহিছিলে এদিন হাতী যে সেইফালে এইফালে মছজিদৰ ৱাল হয় এইফালে সেয়া ভাঙি পেলাই গৈছে হাতী একদম চাইডেদি সোমাইছিলে তো এইখন হৈছে আমাৰ মেইন ঘৰ এইখনতে আমি মেট্ৰিক পাছ কৰি ইয়ালৈ আহিছিলোঁ তাৰপিছতে গুচি গৈছিলোঁ বাৰু ডিগ্ৰী পঢ়োঁতে গুচি গৈছোঁ তো এইবোৰ মেমৰি কিন্তু আজি আপোনালোকক ভালকৈ দেখাব পাৰিছোঁ তাতে বোলে মাহীহঁতে পূৰা ফুল চুল ৰুইছে ইন্দ্ৰমালতী তো মাইনে শাহু মাক হেল্প কৰি দিছে কিন্তু আমাৰ আব্বাই এয়া ফুল চুল ৰুইছে যিটো আৰু মাহীৰ ইণ্টাৰেষ্ট আছে বাৰু মোজাযোৰ পিন্ধি লগে কাৰণ ঠাণ্ডা লাগিছে অলপ অকণমানকৈ আপোনালোকক দেখাওঁ বুলি দেখালোঁ আৰু এইটো আমাৰ ঢেঁকী যিটো এটা টাইমত আমি ইয়াতে বহুতখিনি কৰিছিলোঁ মোৰ মোজাযোৰ এটা আছে পিন্ধি লওঁ ৰ'ব এইফালে বেটাক খুৱাই দিলোঁ মানে সি অকণ শুই গৈছে সেইকাৰণে খুৱাই দিছোঁ ইয়াতে বিটুৱে লৈ থাকোঁতে শুই গ'লগৈ সি থাকক আৰু এতিয়া কাপোৰ এখন দি দিম কাৰণ কাপোৰ আকৌ তাতে থাকিলে মই কম্বল এখন লৈ আহিছিলোঁ কিন্তু এতিয়া মই ইয়াত ওপৰত এখন কাপোৰ দি দিওঁ তাক A few moments later. হ'ব দিয়ক আমি খাম হে গাইজ আজি হৈছে নেক্সট ডে আহিলোঁ মই তাৰ পৰা আজি ৰাতিটো মই তাত থাকি দিলোঁ আৰু মানে ৰাতি থাকি দিছিলোঁ তাৰপিছত মই আহিলোঁ থাকি দিবলগীয়া হ'ল মানে মাৰ পিঠাগুড়ি খুন্দি কৰি আছিল যে মানে মই এটা কামত থাকি দিবলগীয়া হ'ল মই থাকি দিলোঁ তাৰপিছতে আৰু এতিয়া আহিলোঁ বেটা শুলে ঠাণ্ডাটো বেছি পৰাৰ কাৰণে তাতে থাকিবলৈ দিগদাৰ হ'ল লগতে ব্ৰইলাৰ ফাৰ্মৰ ব্ৰইলাৰখিনিও ডাঙৰ হৈছে অকণমান পিছফালে ৰ'দ চ'দ পৰে যিহেতু তো পিছফালে থাকিব নোৱাৰোঁ মোক ব্ৰইলাৰ ফাৰ্মলৈ এণ্ট্ৰি কৰিবলৈও দিয়া নাই মানে সোমাবলৈ দিয়া নাছিলে কাৰণে মই শ্বুটটো কৰিব পৰা নাই তো সেইকাৰণে মানে আৰু দিগদাৰ হয় এনেই ভাবিছিলোঁ মানে মইতো এনেই ভাবিছিলোঁ কেইদিনমানৰ আগতে 2 দিনমান থাকিম বুলি মানে একদম 2-3 দিন থাকিম এনেধৰণে ভাবিছিলোঁ কিন্তু পিছত সেই বস্তুটো নহ'লেই তাত ঠাণ্ডাটোও বেছি হয় আৰু লগতে ব্ৰইলাৰৰ হেৰি এটাও আছে সেইকাৰণে মানে ক'লে যে নালাগে সেইকাৰণে মই আহি গ'লোঁ আৰু মই নিজেও ভাবিলোঁ যে নাই বেটা এতিয়া দিন একদম বেছি সৰু হৈ আছে যিহেতু সি তাৰ 41 দিন হৈছে একদম সৰু হৈ আছে মই বোলো অলপমান ডাঙৰ হ'লেতো 2 months 3 months মান হ'লে
তেতিয়া আৰু গৰমটো পৰিব ন যেতিয়ালৈকে তেতিয়া মানে এডজাষ্ট হ'ব ইয়াতে মানে কি এনি টাইম ৰ'দ পুৰা ৰ'দ পৰি থাকে ন দেখিব পাৰে ইয়াতে এনি টাইম আগফালে ৰ'দ পিছফালে ৰ'দ এনেকুৱা টাইপৰ কিন্তু তাতে মানে অলপ জেকা টাইপ তো সেইকাৰণে অলপ দিগদাৰ হয় আৰু কাপোৰো তাৰ প্ৰতি কাপোৰখিনি মইতো ধুব পৰাকৈ হোৱা নাই মানে তেনেকৈ চাপৰি তপৰি মইতো তেনেকৈ নুধুই আৰু ঠাণ্ডাও লগাব নোৱাৰোঁ কিন্তু ইয়াতে মায়ে ধুই দিয়া ৰাপাই থৈ গ'লহি মোক এতিয়া আৰু ৰাতিও মাহঁতে তাতে অলপ সময় থাকিলে তাৰপিছত আহিলে আৰু কালি তেনেকৈ সময়খিনি পাৰ হ'ল ভিডিঅ' মই দিয়া নাই 2-3 দিন মই সেইকাৰণে ভাবিছোঁ যে দি দিওঁ কাৰণ একদমেই দিব নাই পৰা ভিডিঅ' আৰু তাতো মই ভালকৈ কালি শ্বুট কৰিবলৈ নোৱাৰিলোঁ শ্বুট কৰিবলৈ নোৱাৰা কাৰণটো হ'ল যে ইয়াতে ধৰি লওক তাত ধৰি লওক শাহু আম্মাই ৰান্ধিলে কৰিলে দেই তাৰপিছতে আম্মাই গৈ পেলাই পিঠাগুড়িত লাগিলে তাৰপিছতে মই বেটাক ৰাখিবলগীয়া নিচিনা হ'ল আৰু যাৰ কাৰণে মই ভিডিঅ' শ্বুট কৰিবলৈ নহ'ল মানে আৰু লক্ষ্য কৰিছোঁ আৰু তাক ৰাখিব পৰা এতিয়া কোনোবা মানে ধৰি লওক মই নহ'লে কোনোবা মানে স্পেচিয়েলি তাক চাব লাগিব মানে এনেকুৱা টাইপৰ লৈ থাকিব নালাগে কিন্তু সি বিচাৰে মানুহ মানে খোৱা সময়খিনি শুই থাকে কিন্তু নথকা সময়খিনি তাক লাগে মানুহ মানে সি মানে মাতি থাকে ৱে এনেখন মাতি থাকে আৰু তাৰ ওচৰত গৈ পেলাই মানে কথা পাতি থাকিব লাগিব মানে অকলে থাকিব বিচাৰে আৰু সি আৰু লগতে ধৰি লওক অকলে থাকি ভাল নাপায় তো সেইকাৰণে তাক অকলে এৰিব মই নিবিচাৰোঁ সেইকাৰণে মই লগতে লাগি থকাৰ নিচিনা তাৰ লগত সেইকাৰণে মই আচলতে ভিডিঅ'বোৰ আজিকালি কম আহি আছে কাৰণ ইয়াতে মা নন ষ্টপ কামত থাকে মাইনাও কামত থাকে আৰু লগতে বিটু যিটোহঁত থাকে সিহঁত সন্ধিয়া আহে বিটু আহে বাৰু বিটু আহিলে মই শ্বুট কৰোঁ এই মিনি ব্লগছবোৰ যে সিয়ে মোক শ্বুট কৰি দিয়ে আৰু তো তেনেকুৱা আজিকালি মানে ষ্টেণ্ডডাল লৈ এনি টাইম কেমেৰা লৈ কাম কৰিবলৈ মোৰ দিগদাৰ নিচিনা হয় তো মানে মাক হওঁতেহে বুজি পাইছোঁ যে মেনেজ কৰিবলৈ নিউ বৰ্ণ হৈ থাকিলে বিশেষকৈ একদম সৰু হৈ থাকিলে দিগদাৰ হয় আৰু বিচাৰে আৰু এতিয়া আৰু মই বিচাৰোঁ যে মই একদম লগতে থাকোঁ যিহেতু মোৰ ভাল লাগে আৰু থাকি সেইকাৰণে মই থাকোঁ আৰু তো সেইখিনি আছে আৰু অকণমান টাইম সেইকাৰণে মই ব্লগবোৰ একদম ডেট টু ডেট অহা নাই 1-2 দিন গেপ পৰিছে এটা দিনটো মই গেপ দিয়া কথাই আছিলে কিন্তু এটা 2 দিনো গেপ গৈছে কি সেইকাৰণে মই ভাবিছোঁ যে লাহে লাহে দিম আৰু যিমানখিনি মই পাৰোঁ তো সেয়াই মানে কথাটো কৈ দিওঁ আৰু আহিলোঁ মুখ হাত ধুনীয়াকৈ ধুলোঁ আৰু লগতে এতিয়া মই ফ্ৰেছ হৈ মেলি তাৰপিছত দেখাম আজি পিনাজতো আহিব চাওঁ যদি এইটো ভিডিঅ' শ্বুট কৰি পেলাই এইটোৱে দিব পাৰোঁ 2টা বজাতে যদি মই পাৰোঁ এডিট কৰিবৰ কাৰণে বেটা শুই আছে ন 2 বজাৰ পৰা এডিট কৰিব যদি পাৰোঁ তেতিয়াহ'লে মই এতিয়াই দি দিম ভিডিঅ'টো আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে কাইলৈ মানে দিম কিন্তু মই চেষ্টা কৰিম আজি আচলতে মই ভিডিঅ'টো দিব পাৰোঁ কাৰণ বহুত বেছি গেপ পৰি আছে বিশেষকৈ জানুৱাৰী মাহটোতে মই ইমান গেপ ল'বলগীয়া হৈছে ইমান বেছি বেয়া লাগিছে মানে কাৰণ মই ইমান বেছি তেনেকুৱা নহয় মই ভিডিঅ' ডে টু ডে যাবলগীয়া মই মই ভাল পাওঁ তেনেকৈ ভিডিঅ' দি কিন্তু এতিয়া মই পৰা নাই মানে কি মই নিজে ৰেষ্ট লৈ লৈছোঁ মানে গেপ লৈ লৈছোঁ কিন্তু এইটো বস্তু বহুত বেছি বেয়া কথা তো চাওঁ আৰু মই ফটোকে এডিট কৰোঁ তাৰপিছত মই ভিডিঅ' দিম